নমস্কাৰ শুভ সন্ধিয়া আপোনালোকক চাউবি টিপন অসমলৈ স্বাগতম জনাইছো ইতিমধ্যে মই প্ৰথম ভিডিঅটো বনাইছিলো আমাৰ গাঁৱত অবিৰত ভাগৱত পাঠ 6 বহাগৰ পৰা চলি আছে আজি সপ্তম নিশা তথা শেষ নিশা কাইলৈ দিনৰ ভাগত নাম প্ৰসংগ ৰাতি ভাওনা কনকন হিকুৰতা অলপ মই আমাৰ লাষ্ট সপ্তম নিশা অলপ পৰিবেশটো দেখাব বিচাৰিছো আমি ধুনিয়াকে মই ভিডিঅ আগৰ ভিডিঅ দেখা তথাপি অলপ মই দেখাবলৈ চেষ্টা কৰিম আহক মোৰ কেমেৰা সহায় কৰিছে আমাৰ নিক মই ধন্যবাদ জ্ঞাপন কৰিছো অলপ আমি অলপ দেখাব বিচাৰিছো অলপ শৰ্টকে দেখাবানি অলপ আহি থাকক এতিয়া আমাৰ অলপ পুৰণ হেৰি কৈছিল আমাৰ বন্ধু বৰ্গসকল আছে সকল ভিতৰৰ পৰিবেশটো অলপ মই দেখাব বিচাৰিছো এই আমাৰ গোটে ভিতৰৰ গোটে পৰিবেশটো এই আমাৰ মুখ কাষৰ ওচৰতে আছে ভগতনী এখন বাতিপুতি আমাৰ মুখে অলপ মই দেখাব চেষ্টা কৰিম মানুহৰ সমাগম আজি মানুহৰ সমাগমটো মই দেখাবলৈ কৈছো অলপ আগত মই দেখাম আমাৰ 2 লাখ দেখা অলপ 2 লাখ দেখা দুলব আমাৰ এই 7 দিন অতি কষ্টৰে ৰাতি আমাৰ লগত আছে তেখেতক আমাৰ ফলৰ পৰা আছে ধন্যবাদ জ্ঞাপন কৰিছো সঁচাকে ভাল লাগিছে অলপ মই সবকে অলপ দেখাবলৈ মই চেষ্টা কৰিম আহিছো এই আমাৰ বন্ধুবৰ্গসকল বহি আছে আমাৰ হৰাই লোৱা স্থান এই আমাৰ সম্পাদকক অলপ দেখাম প্লাবন গগৈ এইফালে অকমান চাই দিয়া এইফালে আজি শেষ নিশা সপ্তম নিশা কিবা এটা তুমি কৈ দিয়া আজি আমাৰ অবিৰত ভাগৱত পাঠৰ এজন সম্পাদক অলপ মই তেখেতৰ মুখে অলপ জানিব বিচাৰিম আজি যি 7 দিনীয়া অবিৰত ভাগৱত পাঠ আজি আমাৰ হল সপ্তম দিন সপ্তম দিন আজি আমি উপনীত হৈছোহি কাইলৈ আমাৰ অন্তিম দিন হ'ব আৰু ৰাতিলৈ আমাৰ এখন নাট প্ৰদৰ্শন কৰা ভাওনা নাট প্ৰদৰ্শন কৰা হ'ব নাটখন হ'ল ভাগৱত দৰ্শন তাতে সমূহ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছো ধন্যবাদ অলপ মই পৰিবেশটো দেখাব কৈছো নিক ভকত সমাগমৰ ভিৰ আছে মহিলাসকল সংস্থা দিয়া বহি আছে অলপ দেখাব আমাৰ নিয়ে অলপ মই আগত দেখাইছো আমাৰ আমাৰ তুলসী বন্ধু একদম পাঠ পঢ়িম বুলি ৰেডি হৈ আছে নে কৃষ্ণ অলপ মই দেখাম এইফালে মহিলাসকল বহি আছে আমাৰ আইসকল বহি আছে আমাৰ বৰ্তাসকল বহি আছে সকলোৱে অলপ আমাৰ মণিকুটৰ মেইন ভাগত মই দেখাবলৈ মই নিক অনুষ্ঠ নাম অলপ দেখাম অলপ দেখাই পিনি আমি গোটেই পৰিবেশটো দেখাম থুলমূলকে কাইলৈ মই ভাওনা দেখাম ভাওনা আমাৰ কনকন শিশুসকলে অতি কম সময়ৰ ভিতৰতে নিয়ন কলিতা পৰিচালনাই সহ পৰিচালক ঘনকান্ত গগৈকে আদি কৰি তেখেতসকলে পৰিচালনা কৰিছে ভাগৱত দৰ্শন অলপ দেখাবলৈ মই চেষ্টা কৰিম এইসকলে আমাৰ জয় ছোৱালী বহি আছে আমাৰ নবৌহেত আছে নবৌ খুৰী সকলো আছে এতিয়া মই অলপ দেখাবলৈ গোটেই অলপ পৰিবেশটো অলপ দেখক অলপ গোটেই পৰিবেশটো আমাৰ আজি লাষ্ট নিশা ৰাইজৰ যি সঁহাৰি সঁচাকৈ ভাল লাগিছে আহক আমি অলপ টাচ কৰিম চবতে আমাৰ সকলো এইফালে আছে আমাৰ কৃষ্ণ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মহোদয় আছে তেখেতৰ পৰা অলপ মই জানিব বিচাৰিছো আমাৰ অবিৰত ভাগৱত পাঠ আজি সপ্তম নিশা কিবা এটা ৰাইজৰ উদ্দেশ্যে এই ভাগৱত পাঠৰ যোগেদি আধ্যাত্মিকতাৰ এটা পৰিৱেশ গঢ় দিছে যাৰ যোগেদি ৰাইজৰ মাজত সম্প্ৰীতি এনাজৰি এভাৱ অধিক ভাৱ গঢ়ি উঠিব তাৰ লগতে আমাৰ ৰাইজৰ মাজত এটা আন্তৰিকতা সম্পূৰ্ণ ধৰ্মীয় ভাৱ সৃষ্টি হৈ আমাৰ মাজত একতাৰ ভাৱটো সুদৃঢ়ভাৱে প্ৰকাশ কৰিব বুলি মই অনুভৱ কৰোঁ ধন্যবাদ মই অলপ পৰিৱেশটো দেখাম এইফালে আমাৰ সকলো বহি আছে বৰ্তাসকল আছে দূৰণি বতীয়া ভকত সকলো আছে দূৰণীয়া ভকত সকলো আছে সকলো এইফালে আছে এইফালে আমাৰ পাঠৰ পঢ়ি আছে দূৰণি বতীয়া পাঠক আছে আমাৰ এইফালে আছে মূল পাঠকৰ দায়িত্বত আমাৰ গণেশ গগৈ শ্ৰদ্ধাৰ তেখেতৰ অকমান ভাগৱতৰ বিষয়ে অলপ কাইলৈ শেষ এদায় হ'ব কেনেকুৱা প্ৰস্তুতি ভালেই চলি আছে কালি সমাপ্ত কাইলৈ এদায় হ'ব কেনেকুৱা অলপ আপুনি মূল দায়িত্বত আছিলে একদিন কেনেকে অলপ মনৰ আগত যেনেধৰণে চলি গৈছে মই এইটো এইবাৰ প্ৰথম নহয় আগত আমি পুৰা সকলো পাতিছিলে তেতিয়াও দেখিছিলোঁ আৰু এতিয়াও ৰাইজৰ
যি কৰিব দেখিছোঁ মহাৰাষ্ট্ৰ ৰাজ্যৰ কোটি কোটি শ্ৰদ্ধা আছে যথেষ্ট দৰ্শক হৈছে ৰাইজ পাঠক সকলো বতৰো ভাল বতৰো আমাক সহায় কৰিলে কৰিছে কাইলৈ এনেকেই বতৰটো ভাল কৰিলে আমাৰ চাৰিওফালৰ পৰা আমি ভালেই সুবিধা পাইছোঁ ধন্যবাদ এয়া আমাৰ বিশ্বধা বৰ্তা ৰামেশ্বৰ দত্ত তেখেতে যোৱা বছৰ মূল পাঠকত আছিলে এতিয়া অলপ আহক মই অলপ চাহৰ জেগালৈ যাম এয়া মহিলাসকলে চাহ খাই আছোঁ আজি বিপুল একদম আজি ৰাইজৰ সঁহাৰি বহুত সঁহাৰি বহুত এই মহিলাসকল সকলো আছে মই অলপ চবকে অলপ দেখা অলপ কাজ কৰিম বুলি চাম সকলোকে অলপ অলপ দেখা বুলি চাই এয়া মোৰ ভাতৃপ্ৰতিম যুগল আহিছে যুগল কেনেকুৱা লাগিছে ভাল লাগিছে নে ভাল লাগিছে কাইলৈ ভাওনা চাবলৈ আহিবা নিশ্চয় আহিম দেই সৰু সৰু ল'ৰা ছোৱালীয়ে হেৰি কৰিছে দেই ঠিক আছে অলপ মই গোটেই পৰিৱেশটো কৈছোঁ এয়া আমাৰ খুৰীহঁতে চাহ দি আছে এইফালে আমাৰ নিকময় আহিবলৈ অনুৰোধ জনাইছোঁ এয়া বৰ্তাসকল আছে এয়া আমাৰ অলপ মই দেখাম এয়া আমাৰ সকলো লাগিছে খুৰীহঁত এয়া আমাৰ ওখ মানুহজনী আমাৰ গাঁৱৰ ওখ মানুহজনী দেখাই দিয়া আমাৰ ওখ মানুহজনী আমাৰ গাঁৱৰ ওখ মানুহজনী অলপ দেখাই দিবা এইফালে লাগিছে আজি সেৱকী আজি চাহৰ সেৱকী নবৌ কাৰ্বি-আংলঙৰ পৰা আহিছে কেনেকুৱা মনৰ অনুভৱ অকণমান কওকচোন ভাল লাগিছে আজি চাহ দিম বুলি একদম মনে ভাবি একদম পুৰা খুৱাইছে ন মিঠৈ কিমান চেলিং হ'ল জানো গম পোৱা নাই এতিয়ালৈকে 1000 মান গ'ল নেকি 1000 না আকৌ জনাইছে মোক বোলে 1500 গ'ল হয় নেকি আৰু 2000 ষ্টকত আছে বুলি কৈছে ৰাইজ বহুত আছে হ'বনে নহয় আকৌ হৈ যাব আৰু ৰাতি খানাও যোগাৰ কৰিছে বোলে সকলোৱে খাব লাগিব দেই সকলোৱে খাব লাগিব এয়া আহক এয়া আমাৰ চাহৰ অলপ অলপ দেখাইছো মই এইফালে দেখাব আমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি নমস্কাৰ ভাগত আমাৰ আজি সপ্তম নিশা তথা শেষ নিশা কাইলৈ আমাৰ দিনৰ ভাগত নাম প্ৰসংগ তাৰপাছত ৰাতিলৈ ভাওনা কেনেকুৱা এইকেইদিন খুব ধুনীয়া অঞ্চলৰ ৰাইজৰ সহায় সহযোগৰ কাৰণে আমি যথেষ্ট উৎসাহিত হৈছোঁ আৰু যথেষ্ট গাঁৱৰ ৰাইজেও যুৱকসকলো কষ্ট কৰি পেলাই অনুষ্ঠানটোত মানে ৰাইজৰ অভ্যৰ্থনাত আগভাগ লৈ মহিলাসকলে আগভাগ লৈছে সকলো ক্ষেত্ৰত আমি যথেষ্ট ৰাইজৰ সহায় পাই পেলাই খুব ভাল লাগিছে দিনত কিবা কাৰ্যসূচী আছে নেকি দিনত কিবা ৰাখিছে নেকি দিনত আমি এই মেট্ৰিক পৰীক্ষাৰ যিখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এবাৰ সেইসকলক সম্বৰ্ধনা জনাম আৰু লগতে বয়োজ্যেষ্ঠ ব্যক্তি সকলক সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰিছোঁ ধন্যবাদ অলপ অলপ মই দেখাম এয়া আমাৰ চব পকা পকা কল একদম হালধীয়া কল এইফালে দেখাই নিয়ে এইফালে মজা মিঠৈ আৰু অলপ দেখাবলৈ চেষ্টা কৰিম ঠিক আছে এয়া ৰাইজসকল বহি আছে একদম পুৰা ধুনীয়া একদম পুৰা আহক অলপ মই দেখাম চবকে একদম পুৰা দেখাই আছো মই আমাৰ মহোদয় দেখাই দিয়ে মহোদয়ক একদম অতি কষ্ট আমাৰ নতুন পাঠেকি নতুন পাঠক কেনেকুৱা মন কেনেকুৱা লাগি আছে কাইলৈ হ'ব ধুনীয়া লাগে হয় দে আজি পঢ়িব লাগিব এয়া আমাৰ অতি মৰমৰ বৰ্তা আমাৰ বৰ্তাৰ লগত বৰ্তা কেনেকুৱা লাগিছে এই বৈকুণ্ঠপুৰী আকৌ দেখিবলৈ পাব নাপাওঁ বৈকুণ্ঠপুৰী হয় পাব বৰ্তাৰ 7 দিন আমাৰ লগত আছে 7 দিনে কাইলৈ ভাওনা আছে দিনৰ নামত আহিব বৰ্তা আৰু ৰাতি ভাওনা চাবলৈ আহিব দেই এনেকে আমি বৰ্তাক দেখি থাকিম অলপ আহক অলপ দেখাম মই বাকী দেখাইছোঁ বাৰু বাকী হেৰিত দেখাইছিলোঁ মই আমাৰ গীতখন এইখন আমাৰ ধুনীয়াকৈ সজাইছিলোঁ আমাৰ এয়া যুৱকসকল লাগি আছে এই আমাৰ যুৱকসকলে বিশ্ব এই আমাৰ চাংমাই অতি মৰমৰ চাংমাই দিয়া ঠিক আছে দেখি নগ্ন চিত রাজা ভৈল রঙ্গ মন সকল সমাজে প্রসঙ্গ সন্ত ঘনে ঘন সকল নগরে ভৈল মঙ্গল অপার বিলাইলতে কনে যত বিবাহ সম্ভাৰ রাজা করি লন্ত স্নান দান
মাধৱক অহে বুজিল যত মান কৃষ্ণৰ হাতত আমি দিল কন্যা। এয়া আমাৰ বামকুৱা চাৰ পৰা আছে দীপেন্দা, অতি মোৰ মৰমৰ দাদা। কেনেকুৱা? ভাল লাগিলে। আজি যথেষ্ট সমাগম হৈছে, মানুহৰ ভক্তি ভাৱত সকলো বিলীন হৈ আছে। গতিকে এনেদৰেই সমাজখনত অপয়া অমংগল য'ত আছে সকলোখিনি ধৰ্মৰ জৰিয়তে শেষ হওক, মানুহৰ মাজত সম্প্ৰীতি গঢ় লওক, তাকে আশা কৰিলোঁ। সকলো কুশলে থাকক। ভাল লাগিলে, নিমন্ত্ৰণটো ৰক্ষা কৰিলোঁ। ধন্যবাদ। লগ পোৱাৰ প্ৰতিশ্ৰুতি। ঠিক আছে, ঠিক আছে, ঠিক আছে। ইতিমধ্যে আমাৰ কাইলৈ সৰু ল'ৰা ছোৱালীৰ ভাওনাৰ যি দায়িত্বত আছিল বা পৰিচালকৰ দায়িত্বত আছিল, মূল পৰিচালক আছিলে আমাৰ অতি শ্ৰদ্ধাৰ নিয়ন্দা আজি নাই। আমাৰ সহ পৰিচালক ঘনকান্ত গগৈ তথা আমাৰ গাঁও উন্নয়ন সমিতিৰ সহ সম্পাদক। এই অতি কষ্ট কম সময়ৰ ভিতৰত আপোনালোকে ইমান ধুনীয়াকে, বাকী কাইলৈ চাব, বাকী ল'ৰাসকলে অকণ ডাইলগ ক'লে, বাকী তাৰ ওপৰত ভাওনাখনৰ বিষয়ে আপোনাৰ ওপৰত মই অলপ ক'বলৈ কৈছোঁ। আমি ষষ্ঠবাৰ্ষিকী মাধৱৰ ঐতিহ্যমণ্ডিত এক নামঘৰ, এই নামঘৰত আমি অগণন ভক্তৰ সমাৱেশ, যিসকল ছদ্মবেশী ভাগৱত বৈকুণ্ঠৰ পাৰিষদ তেখেতসকল আজি অগণন ভক্তৰ সমাৱেশ ঘটিছে। আজি কাইলৈ এই ভাগৱত অনুষ্ঠানটি আজি সাদিনীয়া কাৰ্যসূচী আয়োজিত কৰা ভাগৱত ভাগী কালিলৈ অন্ত পৰিব। আমি এই ভাগৱত ভাগীৰ লগত সংগতি ৰাখি এখনি মহাপুৰুষীয়া নাট প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। অপৰিপক্ক কিছুমান কণ শিল্পীসকলে এই নাটখনি পৰিৱেশন কৰিব। আমি যথেষ্ট কষ্ট কৰি আমাৰ মান্যবৰ নিৰণ কলিতাদেৱৰ সহযোগত তথা আমিও সহযোগী হিচাপে যথেষ্টখিনি কষ্ট কৰি এই কণ মইনা মাইনীসকলক পুনাই পজৰাই আমি নাটখনি কৰিবলৈ আগবাঢ়িছোঁ। গতিকে ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। গতিকে সমূহ ৰাইজৰ এই ভাগৱত সমিতিৰ তৰফৰ পৰা হৈ আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। বাকী ভাওনা চাবলৈ ৰেডি আছে, সিহঁতিতো ডাইলগ গাবলৈ ৰেডি আছে। এইকেইটা পোৱালি সিহঁতি ডাইলগ গাবলৈ ৰেডি হৈ আছে। কাইলৈ কেনেকুৱা লাগিব? একদম মজা। গাঁৱৰ আইসকল বহি আছে, তেখেতলোকে একদম এই আমাক পুৱা চাহ একদম ৰাইজক খুৱাইছে, লাগি আছে প্ৰত্যেকটো মুহূৰ্ততে। এয়া আমাৰ আইসকলক অকণমান দেখাই দিয়া, অলপ আমাৰ দেখাবই লাগিব, এইফালে অলপ দেখুৱাই দিয়া। এয়া আমাৰ খুৰীসকল আছে, আইতাসকল আছে, নবৌ আছে, এইফালে আহিব আমাৰ গাঁৱৰ কাষৰ বৰমাসকলো আহিছে। আমাৰ এয়া খুৰী আছে। খুৰী কেনেকুৱা? কাইলৈ অন্ত পৰিব। বহুত দুখ লাগিছে। হয়। আজি সাতদিনীয়া অনুষ্ঠান, কাইলৈ ভাওনা ভাগি আছে আৰু কেনেকে সমাধা হয় ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ, যাতে সুকলমে পাৰ হয় ভাগৱত ভাগি। ঠিক আছে। এয়া আমাৰ বৰমা আহিছে, আমাৰ কাষৰে গাঁৱৰ বৰমা। কেনেকুৱা পৰিৱেশটো কেনেকুৱা লাগিছে? খুব ভাল লাগিছে দেই। হয়, খুব ভাল লাগিছে। এই সোনকালে যাম বুলিলেও এতিয়া উঠি যাবলৈ ঠিক আছে। ভাল। বাকী কাইলৈ নামলৈ নিমন্ত্ৰণ জনালো, দেখা পালে ভাল পাম। ভাওনা হৈছে ভাগৱত দৰ্শন, সৰু ল'ৰা ছোৱালী ভাওনা। এপাক আহিব এইফালে। এতিয়া এই আমাৰ চলি আছে, আমাৰ গোটেই সকলো বহি আছে। এইফালে মমনিক দেখাবলৈ অনুৰোধ জনাইছো, এইটো অলপ দেখাব লাগে। অলপ এইফালে অলপ আমাৰ দেখাব লাগে, গোটেই ৰাইজসকল এইফালে সহ মূল পাঠক ধুন্দা, অতি কষ্ট। কাইলৈ আদায় মনটো কেনেকুৱা? কাইলৈ আদায় হৈ যাব আৰু বৰ মানে দুখ লাগিব আৰু ভাগৱত 7 দিন হাততে টোপনি ক্ষতি কৰি ভাগৰ হোৱাক আমি এতিয়া চলালোঁ। কাইলৈ আদায় হ'লে থাকি বৰ ভাল নালাগিব, মনতে দুখ এটা লাগিব। আজি ৰাইজৰ বহুত সঁহাৰি পাইছোঁ, সঁহাৰি ওচৰ চুবুৰীয়া ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। বহুত দূৰণিৰ পৰাও আহিছে। গতিকে অশেষ ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আমাৰ গাঁৱৰ ছোৱালীসকল একদম পুৰা চাহ পানী একদম জুতি,
আমাৰ শিৱানী অকণমান চাই দিয়ক কালি চাহ পালিছিল কালি ধুনীয়া কালি মিঠৈ মজা লাগিলে দেই কালি মিঠৈটো বহুত ভাল লাগিলে জলপানটো খাই আৰু গাখীৰটো ইমান মজা গাখীৰটো ক'ৰ পৰা আহিছিলে গাখীৰটো এই আমাৰ ঘৰৰ ওচৰৰে ইয়াৰ বৰ্তাকেইজনৰ ঘৰৰ পৰা অনা হৈছিলে সঁচাকৈ ভাল লাগিলে এদিন পুৰা ৰাইজৰ সঁহাৰি কাইলৈ মনটো সঁচাকৈ বেয়া লাগিব বহুত বেয়া লাগিব প্ৰত্যেক দিনাই আহিছো আৰু এপাক হ'লেও তেওঁ মাতিছে কাৰণে আহিবলৈ পাইছো হয়তো ঠিক আছে মানে হেৰিখিনি ভাল লাগে আৰু ঠিক আছে ৰাইজৰ বাবে কৰি গৈছা ঠিক আছে এফালে অকমান আহক এফালে আহক এবাৰ গাঁৱৰ আমাৰ ছোৱালীসকলে কাইলৈ ভাওনা চাবলৈ ৰেডি নে হা ৰেডি আমাৰ ভকতনি মিঠৈ কেইটা খালে বাপৰে মিঠৈ 5টা খাইছে চোৱা মিঠৈ 5টা খাইছে জা জোৱালি একেলগে মিঠৈ খাম বুলিয়ে বহিছে গুদাম ঘৰ ইয়াতে আমাৰ শৰাই বস্তু আমি ইয়াতে ৰখা ব্যৱস্থা কৰিছো এয়া কল নাৰিকল আদি বিভিন্ন কাইলৈ আমাৰ আজি ৰাতি ল'ৰাসকলে ইয়াত এইবোৰ ফুটা বচা কৰিব কাইলৈ তৈয়াৰ কৰিব লাগিব ইফালে কল আছে ইফালে য'ত ত'ত বস্তু পৰি আছে চিজিল নোহোৱাকৈ চিজিল পোৱা হোৱা নাই যিহেতু মানে শৰাই দিছে আৰু ইয়াত থৈ দিয়া হৈছে অলপ মই গুদামটো মই দেখাবলৈ চেষ্টা কৰিছোঁ আহক অলপ মই চবকে মানে চব বস্তু দেখাবলৈ চেষ্টা কৰিম হিচাপ নিকাচ মেইন দেই পইচা কিন্তু কম হলে দিব লাগিব আকৌ দেই 7 দিন হাত ৰাতি কেনেকুৱা কাইলৈ আদায় হ'ব মনটো ভাল লাগি আছে কাইলৈ কি লাগে এতিয়া সেইটো মই গম পোৱা নাই বতৰো ভাল বতৰ ধুনীয়া হয়নে ঠাণ্ডা নহয় গৰম এইটো ধনৰ ভঁৰাল দেই এইটো মাৰিব পাৰিলে আৰু তোমাৰ হৈ গ'ল আৰু দেই ঠিক আছে বলক